Hello viewers, welcome back to my YouTube channel. এয়া মোক মায়ে আজি বুট আৰু অলপ গৰম ভাত খাবলৈ দিলে। এয়া নেহা আহি গ'ল। আজি যাম এটা ৰিসেপশ্যন মেকআপ কৰিবলৈ। মৰ্নিং গ'লে যিহেতু ঠাণ্ডা লাগে সেইটো কাৰণে মই জেকেট আৰু স্কাৰ্ফখন লৈ ল'লোঁ। এতিয়া যাবলৈ মই হৈ গ'লোঁ ৰেডি। এয়া আমাৰ মাক দেখিছেনে? মায়ে হেনো মামাই দিয়া পইচা পাব, সেইকাৰণে সিহঁতক অৰেঞ্জ কালাৰৰ মেখেলা চাদৰ ল'ব দিছে। তাকে মানে মোক দেখালে। এয়া নেহা আৰু মই যাবলৈ হৈ গ'লোঁ ৰেডি। এয়া গুডু আৰু বাহঁতে দিলে মোক বাই বাই। মা আমাক ৰাস্তালৈ বোলে আগবঢ়াই দিব আহিলে। এয়া দেখিছেনে আমাৰ মৰমৰ চাহিল, সি মানে আমাক ৰখি আছিলে। তো সিয়াৰ ই ৰিক্সাত আমি গ'লোঁ। এয়া দাদী। মা যেতিয়া এনেকৈ ৰাস্তালৈ ওলাই আহে মনটো কিবা ভাল লাগি যায়। এয়া আমাৰ গাঁৱৰে মছজিদ আৰু এয়া আহি পালোঁ আমি তিনিআলি। এয়া মই পঢ়া হাই স্কুলখন। বহু স্মৃতি আছে মোৰ স্কুলখনত। এয়া দেখিছেনে এইখন ফিল্ডতে ৰাস পূজা হয় আৰু আমি সকলোৱে ইয়াতে চাবলৈ আহোঁ। এয়া দেখিছেনে ইমান বেয়া ৰাস্তা। আহি পাই গ'লোঁ আমি বিয়া ঘৰ। চাহিলে দিলে বাই। চাওকচোন ইমান ধুনীয়া লাগিছে পেণ্ডেলটো। এয়া আমাৰ চিম্পী আৰু দীপজ্যোতি। এয়া দীপৰ মা। এয়া দেখিছেনে আহিয়ে লাগি গ'লোঁ কামত। ফুলবিলাক কাটিবলৈ ধৰিলোঁ আমি দুজনীয়ে। এয়া কইনা মৰম লগা চিম্পী। এতিয়া আমি ফুলবোৰ কাটি এনেকৈ ল'লোঁ। দিলে আমাক চাহ খাবলৈ। তাৰপিছত চাহ খাই মানে কাম কৰিলোঁ। এয়া চিম্পীক দেখিছেনে দেউতাকৰ লগত কথা পাতি আছিলে। তেনেকাতে আহি পালে দীপজ্যোতি। তাই ক'লে হেনো অলপ তুমি মেকআপ কৰি লোৱা। তাৰপিছত মই দীপক ৰেডি কৰি দিলোঁ। এয়া দেখিছেনে হেয়াৰ স্প্ৰে দি তাক ৰেডি কৰি দিলোঁ। সিয়াৰ মানে ভাল লাগিছে, কৈছে ভালে লাগিছে দিয়া। তাৰপিছত চিম্পী আমাক দেখাই আছিলে যে তাই হেনো যোৱাকালি ৰাতি দীপক তেনেকৈ চাই আছিলে। এয়া তাইৰ মেকআপটো হৈ গ'ল। তাইৰ সেন্দুৰখিনি দি দিলোঁ। এয়া হৈ আছে ফটোশ্বুট, মানে নূৰহঁতে ফটোশ্বুট কৰি আছে। যিহেতু আমি চিনাকি তো ভাল লাগে একেলগত কাম কৰিলে। কইনা ৰেডি হোৱাৰ পিছতে আমি দীপৰ ভণ্টিক ৰেডি কৰি দিলোঁ। পিছতে আৰু দুজনী ভণ্টিক ৰেডি কৰিলোঁ। এয়া দেখিছেনে আমাৰ বিকশিতাৰ আজি লাষ্ট মানে ৰিচেপশ্যন লুক। এয়া ভণ্টি দুগৰাকী দেখিছেনে? তাৰপিছতে আমি আহিলোঁ ভাত খাবলৈ। কইনা আৰু বিকশিতাৰ লগতে ভাত খালোঁ আমি গোটেইবিলাকে। এয়া হ'ল দীপৰ দেউতা। এয়া হ'ল নূৰ। দেখিছেনে 3 দিন টোপনি মাৰিব পৰা নাই অৱস্থা। এয়া বিকশিতাই দেখিছেনে তাইৰ পৰা ফটোশ্বুট কৰাত লাগি গ'ল। সিহঁতৰ মৰম দেখিছেনে? নতুন বৌ পাই হেনো তাই বৰ সুখী। ভাল লাগে এনেকুৱা মৰম দেখিলে। এতিয়া দীপ আৰু চিম্পীয়ে অলপ ফটোশ্বুট কৰিলে। তাই যিহেতু দুযোৰ ড্ৰেছ পিন্ধিব বুলি কৈছিলে, সেয়ে আমি ভিতৰত আহিলোঁ চেঞ্জ কৰিবলৈ। এয়া তাইৰ ফাৰ্ষ্ট লুক। তাইক কিন্তু বৰ মৰম লাগি আছিলে। আপোনালোকৰ কেনেকুৱা লাগিছে তাইক জনাব কমেণ্টত। এয়া তাইৰ ছেকেণ্ড লুক। ইমান মৰম লাগিছে। ব্যস্ততাৰ মাজত সিহঁতে আমাক বহুতখিনিয়ে সন্মান দিলে, সেইটোৰ কাৰণে ধন্যবাদ। আজিলৈ ইমানেই।